হেলিকপ্টাৰ নোহোৱাকৈ যেনেদৰে মানুহে স্বতঃস্ফূৰ্তভাৱে হাজাৰ হাজাৰ মানুহ আহিছে, এইটোৱে প্ৰমাণ কৰে যে ধুবুৰী সমষ্টিত কংগ্ৰেছৰ পক্ষে আৰু UDFৰ বিপক্ষে এক জোৱাৰ আহিছে। ইয়াত যে বদৰুদ্দিন আজমল ডাঙৰীয়া ইমান আনপপুলাৰ, সেই কথাটো আমি আগত জানা নাছিলো। তেওঁ হেলিকপ্টাৰ ঘূৰাইও মানুহ আনিব পৰা নাই, ক'তো তেখেতক দেখা পোৱা নাই। খালি চাৰিওফালে আজি কংগ্ৰেছ কংগ্ৰেছ। একমাত্ৰ এইটোৱে কাৰণ যে তেওঁ হিমন্ত বিশ্ব শৰ্মা, অত্যাচাৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ লগত লেনদেন কৰিছিল। এই কথাটো আজি ৰাইজৰ চকুত ধৰা পৰিছে। তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ লগত লগ খাই বিভিন্ন ক্ষেত্ৰত এই মানুহখিনিক ৰক্ষণাবেক্ষণ দিয়া নাই। এই মানুহখিনি বিপদৰ সময়ত তেওঁ তেওঁলোকৰ ওচৰত থকা নাই। NRCৰ সময়ত 51-71 ভিত্তি বছৰৰ সময়ত সুপ্ৰিম কোৰ্টৰ কেছ কৰা সময়ত এই মহিলাসকলৰ যেতিয়া পঞ্চায়তৰ ছেক্ৰেটাৰীৰ চাৰ্টিফিকেটখন হাইকোৰ্টে নাকচ কৰিছিল, সেই সময়ত সুপ্ৰিম কোৰ্টত মেলিঠা মাৰাক নামৰ এগৰাকী আৰু 4গৰাকী মানুহক লগত লৈ আমি যি সুপ্ৰিম কোৰ্টলৈ গৈ এই মহিলাসকলক, আশ্চৰ্যজনক মহিলাক নিশ্চিত বিপদৰ পৰা আমি ৰক্ষা কৰিছিলো, সেইবিলাক এতিয়া ৰাইজৰ মনত পৰিছে। আৰু সেইকাৰণে হাকি ফুকা দি এই মানুহখিনিক যি আপোনাৰ নিৰাপত্তাহীনতাত ভুগাইছিল, সেইকাৰণে বদৰুদ্দিন আজমলৰ বিপক্ষে এক জোৱাৰ উঠিছে। আৰু সেইকাৰণেই স্বতঃস্ফূৰ্তভাৱে হাজাৰ হাজাৰ মহিলা, বয়সস্থ লোক, ডেকা শক্তি আজি কংগ্ৰেছৰ সভালৈ আহিছে। তাৰে প্ৰমাণ ৰাতিপুৱা আজি মন্দিয়া জনিয়া সমষ্টি আৰু এইটো সৃজন গ্ৰাম সমষ্টি আজি মন্ত্ৰী জয়ন্তমল্লু বৰুৱাই কৈছে। আপুনি বেলেগ হেৰি কথা কওক। মই 5বাৰ জিকিছো নহয়, গতিকে হিমন্ত বিশ্ব শৰ্মা 5বাৰ জিকিছে, এবাৰ হাৰিছে। ৰকিবুল হুছেইন এবাৰো হাৰা নাই। গতিকে সমানে সমানে কৰিবা কাজ, হাৰিলে জিকিলে নাই লাজ। আমাৰ আছে, সেইসকলে উত্তৰ দিব। অন্য কিবা কথা থাকিলে কওক। সকলোত কৈছে যে আপুনি কিবা দিয়ক নিদিয়ক সেইটো কথা আমাৰ লগা নাই। চৰকাৰে আমাক দিয়ক নিদিয়ক সেইটো ছেকেণ্ডেৰী কথা, লাগিবতো লাগিবই। সকলোতকৈ কথাটো হৈছে যে আমি পৰিয়ালটোলৈ শান্তিৰে থাকিব লাগে। আজি আপোনালোকে চাওক, আপোনাৰ গুৱাহাটীৰ যিটো আমাৰ বিজেপিৰ কাৰ্যালয় বনাইছে, একে ধুনীয়া লাগে। সেইটো কোনে বনাইছে? এই ধুবুৰীৰ আমাৰ শ্ৰমিক বন্ধুসকলে। এই শ্ৰমিক বন্ধুসকলে তাত তেওঁলোকে কষ্ট কৰি বিজেপিৰ কাৰ্যালয় বনাইছে। তাৰ পৰা উপাৰ্জন কৰা পইচা লৈ যেতিয়া ঈদৰ সময়ত পৰিয়ালটোলৈ থাকিবলৈ আহে, তেতিয়া তেওঁলোকৰে গিৰিয়েকক ঘৈণীয়েকৰ বুকুৰ পৰা কাঢ়ি নি জেলত দিয়ে। তেওঁলোকৰে ডেকা ল'ৰাবিলাকক বিভিন্ন অজুহাত দেখুৱাই মিছা অভিযোগ আনি বুকুত গুলিয়াই দিয়ে, ভৰিত গুলিয়াই দিয়ে। তেওঁলোকক হয় আধা মৰা কৰে, নহ'লে সম্পূৰ্ণৰূপে মাৰে, আৰু নহ'লে জীৱনৰ কাৰণে ঘৃণা কৰে। এই মানুহবিলাকে শান্তিৰে শুই থকা অৱস্থাত হাতীৰে আনি ঘৰবিলাক গচকি ভাঙে, কিতাপ কানিবিলাক গচকি দিয়ে। ইয়াতে নহয়, গুৱাহাটীতো, আনকি আপোনালোকে বুলডেজাৰ লৈ ভাগি দিয়ে। সেইকাৰণে ইয়াৰ মানুহে কৈছে যে আপোনালোকৰ প্ৰধান দায়িত্ব হ'ব যে আমাক নিৰাপত্তা দিয়া, আমি পৰিয়ালটোলৈ শান্তিৰে থাকিব খোজো। আজি ইয়াত শ্ৰমিক বন্ধুসকলে, ইয়াৰ খেতিয়ক বন্ধুসকলে চৰকাৰৰ পৰা কিবা এটা পাইছে নাপাইছে ইমান কথা নহয়। এই লোকসকল কৰ্ম কৰি খোৱা লোক। কৰ্ম কৰি খোৱা লোকে ইমান চৰকাৰৰ মুখাপেক্ষী নহয়। এই লোকসকলৰ প্ৰধান কাম হ'ল নিৰাপত্তা। দ্বিতীয় বহুত আপোনাৰ আপত্তি আছে, সেইবিলাকো আমি চাব লাগিব। কিন্তু প্ৰথম কৰিব লাগিব মানুহৰ মাজত অভয়, পৰিয়ালটোৰ লগত যাতে শান্তিৰে থাকে, ল'ৰা ছোৱালী যাতে ভালকে পঢ়িব পাৰে। আজি আপোনালোকে দেখুৱাই দিম যে আপোনালোকে এই দুখীয়া ল'ৰাৰ পৰা কেনেকৈ আপোনাৰ ডক্টৰ হৈছে, ইঞ্জিনিয়াৰ হৈছে। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক কিছুদিনৰ পাছত এই সৃজন গ্ৰামৰ পৰা, এই জনিয়াৰ পৰা কিছু ল'ৰাক লৈ পেলাই দেখুৱাম। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, এই মানুহসকলক আপুনি অপমান কৰিছিল, বিভিন্ন ধৰণেৰে আপুনি তিৰস্কাৰ কৰিছিল। এই ল'ৰাসকলৰ আজি এই 10-20টা ল'ৰা ডাক্তৰ হৈছে। আপোনালোকৰ বেমাৰ হ'লে ক'ব, এই মানুহখিনিক ট্ৰিটমেণ্ট কৰি আপোনাৰ জীৱনটো বচাম। সেই ধৰণৰ এটা পৰিৱেশ সকলো জাতি জনগোষ্ঠী মিলনৰ কৰিবৰ কাৰণে আমি যিটো আহ্বান জনাইছো, সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই অজস্ৰ লোক আজি আপোনালোকে চাওক, আজি মহিলাসকল আহিছে, আজি আপোনালোকে চাওক আমাৰ বয়োজ্যেষ্ঠ লোকসকল আহিছে। আজি আমি এখন ইয়াৰ সমন্বয়ৰ এক হেতু গঢ়ি, আমি সকলোৱে মিলা প্ৰীতিৰে ঘূৰি আমি সকলোৱে উন্নয়নৰ পথত নিজৰ সমষ্টি যাতে, নিজৰ পৰিয়ালটো যাতে